সকলোকে স্বাগতম জনাইছোঁ অমনিচিয়াণ্ট ইউনিভাৰ্ছ অসমলৈ। আৰু আজি আমি ভাইৰাছৰ বিষয়ে পঢ়িম বা জানিম। আৰু ভাইৰাছ এটা এনেকুৱা ক্ষুদ্ৰ অৰ্গেনিজম হয়, অৰ্গেনিজম বুলি নকওঁ, ই এটা এজেণ্টৰ নিচিনা কাম কৰে, যিয়ে ইনফেকচিয়াছ ডিজিজ বা ইনফেকচিয়াছ যিবোৰ বস্তু হয় লগত লৈ আহে। আৰু ভাইৰাছ যেতিয়ালৈকে এটা কোষত ই নালাগে তেতিয়ালৈকে ই লিভিং ষ্টেটত নাথাকে। মানে যেতিয়া ভাইৰাছ যেতিয়া আপোনাৰ সংস্পৰ্শত আহিব তেতিয়া সি জীয়াই উঠে, তাৰ পৰাই তাৰ লাইফ ষ্টাৰ্ট হয়। তাক এটা হোষ্ট চেল লাগে বুলি ক'ব পাৰে আপোনালোকে। আৰু তাৰপিছত ভাইৰাছৰ লাইফ চাইকেলটো ষ্টাৰ্ট হয়। আৰু ভাইৰাছ চবতে পায়, যেনেকৈ এনিমেলছৰ গাত পাব, প্লেণ্টছৰ গাত পাব, মাইক্ৰ' অৰ্গেনিজমছৰ গাত পাব। আৰু ইয়াৰ দুটা প্ৰকাৰৰ থাকে, RNA আৰু DNA। আপোনালোকে যদি চাই ইয়াত কিছুমান স্পাইকছ দেখিব। আপোনালোকে যদি COVID-19 ভাইৰাছটোৰ বিষয়ে যদি আপোনালোকে চাই, ইয়াত কিছুমান স্পাইকছ দেখিব। এইবোৰ স্পাইকছ, এইবোৰ আপোনাৰ মই কালাৰ আপোনালোকে যদি COVID-19 ভাইৰাছটো চাই, ফটো যদি চাই নেটত, তেনেহ'লে কিছুমান আপোনালোকে ইয়াত স্পাইকছ দেখিব পাৰে। এইবোৰ স্পাইকছ বুলিও কোৱা হয়, যোনটো এনভলপ বুলি কয়, প্ৰ'টিন এনভলপ হয়। এইবোৰ প্ৰ'টিন এনভলপ হয়। আৰু তাৰপিছত কিছুমান ভাইৰাছত আপোনাৰ এই এনভলপটো দেখিছেনে, এনভলপটো যোনটো ইয়াত দেখাই থৈছে ষ্ট্ৰাকচাৰত, গঠনত, সেই কিছুমান ভাইৰাছত আপোনাৰ এই বস্তুটো নাথাকে আৰু কিছুমান ভাইৰাছত থাকে। আৰু এইবোৰ ইয়াৰ যোনটো মাজত নিউক্লিঅ' কেপাচিটৰ থাকে, এইটো আপোনাৰ প্ৰ'টিন কোটেড হয়। এইটো আপোনাৰ প্ৰ'টিন দি কোটেড থাকে। এই নিউক্লিঅ' যোনটো কেপাচিটৰ হয় আপোনাৰ প্ৰ'টিন দি কভাৰ থাকে, আৰু এই যোনটো মাজত আপোনালোকে এইবোৰ দেখিছে, এই বস্তুটো দেখিছে, এইটো আপোনাৰ DNA বা RNA থাকে। আৰু এই গোটেইটো ভাইৰাছ আপোনাক ক'ব পাৰে। কিন্তু কিছুমান ভাইৰাছত আপোনাৰ ষ্ট্ৰাকচাৰটো বেলেগ হয়। কিছুমান ভাইৰাছত আপোনাৰ এই বস্তুটো, এইটো বেছিক আপুনি যদি চাবলৈ যায় তেনেহ'লে এইকেইটা বস্তুৱে থাকে, যেনেকৈ RNA থাকে, DNA থাকে এটা ভাইৰাছত, নিউক্লিঅ' কেপাচিট থাকে, আৰু প্ৰ'টিন এনভলপ থাকে। চ' বেছিক আপোনালোকে এইখিনিয়ে পাব এটা ভাইৰাছৰ গঠনত বা ভাইৰাছৰ ষ্ট্ৰাকচাৰত। কিন্তু তাৰ উপৰিও কিছুমান ভাইৰাছত এনভলপ থাকে, কিছুমান ভাইৰাছত নাথাকে। কিন্তু যোনটো আপোনাৰ বেছিক ষ্ট্ৰাকচাৰ হয়, বেছিক গঠন হয়, সেইটো এইকেইটাতে থাকে। আৰু DNA RNA যিকোনো এটা পাব এটা ভাইৰাছত। কিছুমান ভাইৰাছত RNA থাকে, কিছুমান ভাইৰাছত DNA থাকে। আৰু এতিয়া আমি জানিম ভাইৰাছৰ টাইপছ বা ভাইৰাছৰ আপোনাৰ টাইপছ। যেনেকৈ মই ক'লোঁ DNA আৰু RNA ভাইৰাছ, দুটা ভাইৰাছ থাকে। আৰু এতিয়া আমি জানিম যে লাইফ চাইকেল, মানে তেখেতৰ জীৱন চক্ৰ, ভাইৰাছৰ জীৱন চক্ৰটো কেনেকুৱা। চ' ভাইৰাছ প্ৰথম আপোনাৰ এটেচমেণ্ট, অৰ্থাৎ যেতিয়া এটা হোষ্ট চেল পায়হি বা যিকোনো এটা চেলক, লিভিং চেলক যেতিয়া সি ধৰে, তেনেহ'লে সি প্ৰথম ইয়াত এটেচ হয়। আপোনালোকে যদি এইটো চেল বুলি ভাবে, চেল মানে কোষ, আৰু এইটো ভাইৰাছটো এনেকৈ প্ৰথম এনেকৈ লাগি ধৰে। তাৰপিছত ই পেনিট্ৰেশ্যন হয়, অৰ্থাৎ ই সোমাই আহে। ভাইৰাছটো, তাক পেনিট্ৰেশ্যন বুলি ক'ব পাৰে বা এণ্ট্ৰি বুলিও ক'ব পাৰে। দেন সি অভাৰকোটেড হয়, অভাৰকোটেড মিনছ আনকোটেড হয়। আৰু আনকোটেড মানে ভাইৰাছটো লাহে লাহে DNA আৰু RNA তাত আপোনাৰ লিভিং বডিত সি এৰি দিয়ে। তাৰপিছত ৰেপ্লিকেশ্যন হয়। ৰেপ্লিকেশ্যন মিনছ তাৰ যোনখিনি RNA DNA হয়, সি মিউটেশ্যন হ'ব ধৰে, সি বেলেগ ভাইৰাছ বনাব ধৰে, তাৰ বেলেগ সি মেচিউৰ হ'ব ধৰে। সি আৰু তাৰ ইমিউনিটি চিষ্টেম, মিউটেশ্যনটো আৰু বঢ়ায়। সি তাৰ নিজৰ বংশ আৰু বঢ়াবলৈ চেষ্টা কৰে। তাৰ জেনেটিক যোনখিনি মেটেৰিয়েল হয়, সেইখিনি সি আপোনাৰ গাত দি পেলাই সি কপি মানে সি আৰু এটা ভাইৰাছত এনেকুৱা ভাইৰাছ হয়, এনেকৈ বহুত ভাইৰাছ বনাব চেষ্টা কৰে।
আৰু তাৰপিছত সি ৰিলিজ হয়, মানে আপোনাৰ এটা নতুন ভাইৰাছ হিচাপে সি এটা ৰিলিজ হৈ আহি যায়। তাৰপিছত সি ভাইৰাছটো ৰিলিজ হয় আৰু সি বেলেগ হোষ্টক বা বেলেগ চেলক এটেক কৰে। চ' এনেকৈ গোটেই ভাইৰাছৰ লাইফ চাইকেলটো চলে। তাৰপিছত সি ৰিলিজ হোৱাৰ পিছত বেলেগ এটা চেলত যায় বা বেলেগ এটা হোষ্ট ধৰি পেলাই আকৌ বেলেগক এটেক কৰে। চ' এইটো তাৰ গোটেই লাইফ চাইকেল হয় ভাইৰাছৰ। তো ভাইৰাছ আপোনালোকে এতিয়া দেখিছে যে COVID-19 হৈ গৈছে, 3 বছৰ ৱৰ্ল্ডত দেখিছে লষ্ট কৰিছে। তাৰপিছত COVID-19 হৈ গ'ল আৰু এতিয়া HMPV নতুন ভাইৰাছ, চাইনাৰ পৰা আকৌ নতুন ভাইৰাছ এটা ওলাইছে। চ' এইবোৰৰ পৰা যদি আপুনি যিকোনো ভাইৰাছৰ পৰা যদি বাচিবলৈ চেষ্টা কৰে, ইয়াৰ কিছুমান ভাইৰাছৰ এণ্টিড'ট থাকে, ভেকচিন থাকে, কিছুমানৰ নাথাকে। যেনেকৈ COVID-19 নাই, HMPV নাই, কিন্তু আপোনালোকে কিছুমান প্ৰিভেনশ্যন ল'ব পাৰে। আৰু সেই প্ৰিভেনশ্যনবোৰ হাইজিন, যেনেকৈ আমি হাত ধুব লাগে। COVID-19 সময়ত আপোনালোকে যিবোৰ কৰিছিলোঁ, মাস্ক পিন্ধিব লাগে, হাত ধুব লাগে, যিকোনো বস্তু এটা চুই হাত ধুব লাগে বা মাস্ক পিন্ধি থাকিব লাগে। চ' সেইবোৰ আপোনালোকে প্ৰিকশ্যনছ বা প্ৰিভেনশ্যনছ আপোনালোকে ল'ব পাৰে তাৰ কাৰণে। আৰু সেইবোৰ ল'ব লাগে, কাৰণ SOP যেনেকৈ দিয়ে তেনেকৈ ভাইৰাছৰ কাৰণে SOP দিয়ে যে এইটো ভাইৰাছ এনেকুৱা হয় তেনেকুৱা হয়। তাৰ ওপৰত SOP কিছুমান থাকে, প্ৰিভেনশ্যন কিছুমান থাকে, সেইবোৰৰ নিচিনাকৈ ল'ব লাগে। আৰু ট্ৰিটমেণ্ট ভেকচিনেই থাকে। কিছুমান ভেকচিন কিছুমান ভাইৰাছৰ ভেকচিন আছে বা কিছুমান ভাইৰাছৰ ভেকচিন নাই। COVID-19 যেনেকৈ আমি এতিয়া ভেকচিন ল'লোঁ, তেনেকৈ কিছুমান ভাইৰাছৰ ভেকচিন নাই। যেনেকৈ HMPV যোনটো ভাইৰাছ, সেইটোৰ এতিয়া বৰ্তমান ভেকচিন নাই। এনেকুৱাই হয়। আৰু আজিৰ কাৰণে ইমানেই আছিলে। আমি জানিলোঁ ভাইৰাছ কি হয়, কেনেকৈ হয় আৰু ইয়াৰ ষ্ট্ৰাকচাৰৰ বিষয়ে, বেচিক্স, একদম বেচিক চিম্পল, কেনেকৈ সি লাইফটো তাৰ চলে, একদম বেচিক হিচাপত জানিলোঁ। আৰু ইয়াৰ বিষয়ে যদি আপোনালোকে বেছিকৈ গভীৰতাত পঢ়িবলৈ যায় বা গভীৰতাত জানিব বিচাৰিছে, তেনেহ'লে আপোনালোকে বুক পঢ়িব লাগিব বা কিতাপ কিছুমান পঢ়িব লাগিব। নহ'লে কিছুমান বায়'লজি ষ্টুডেণ্ট বা যোনে ভাইৰলজি ষ্টুডেণ্ট যিবোৰে ভাইৰাছৰ ওপৰত কাম কৰে বা জানে, তেখেতসকলক আপোনালোকে কণ্টেক্ট কৰি পেলাই তেখেতসকলক সুধিব পাৰে। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। এনেকুৱা ধৰণৰ ছায়েন্সৰ টপিকৰ ওপৰত কথা পাতিবলৈ, জানিবলৈ বা ডিছকাশ্যন কৰিবলৈ চাই থাকক অমনিচিয়েণ্ট ইউনিভাৰ্ছ অসম। ধন্যবাদ।